নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এনেধৰণৰ নতুন নতুন ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কুৱেশ্যনটো হ'ল, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1820 চনত, অপশ্যন চি 1815 চনত, অপশ্যন ডি 1826 চনত। আৰু শুদ্ধ আনসাৰটো অপশ্যন এ 1836 চনত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰথমখন শিক্ষা মহাবিদ্যালয় ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ গুৱাহাটীত, অপশ্যন বি শিলচৰত, অপশ্যন চি যোৰহাটত, অপশ্যন ডি ডিব্ৰুগড়ত। আৰু শুদ্ধ আনসাৰটো অপশ্যন ডি ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, অসমত বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? অপশ্যন এ 1873 চনত, অপশ্যন বি 1901 চনত, অপশ্যন চি 1921 চনত, অপশ্যন ডি 1820 চনত। আৰু শুদ্ধ আনসাৰটো অপশ্যন এ 1873 চনত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন এ চন্দ্ৰধৰ বৰুৱা, অপশ্যন বি কালিৰাম মেধি, অপশ্যন চি গুণাভিৰাম বৰুৱা, অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। আৰু শুদ্ধ আনসাৰটো অপশ্যন ডি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? অপশ্যন এ নলবাৰীত, অপশ্যন বি কোকৰাঝাৰত, অপশ্যন চি বৰপেটাত, অপশ্যন ডি নগাঁৱত। আৰু শুদ্ধ আনসাৰটো অপশ্যন বি কোকৰাঝাৰত। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি? অপশ্যন এ পদম কুঁৱৰী, অপশ্যন বি লাহৰী, অপশ্যন চি মিৰি জীয়ৰী, অপশ্যন ডি কদম কলি। আৰু শুদ্ধ আনসাৰটো অপশ্যন এ পদম কুঁৱৰী। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাটৰ নাম কি? অপশ্যন এ কালিয়া দমন, অপশ্যন বি কেলিগোপাল, অপশ্যন চি ৰাম বিজয়, অপশ্যন ডি ৰুক্মিণীহৰণ। আৰু শুদ্ধ আনসাৰটো অপশ্যন চি ৰাম বিজয়। নেক্সট কুৱেশ্যন, ভৱেন্দ্ৰনাথ শইকীয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি? অপশ্যন এ তৰং, অপশ্যন বি ইতিহাস, অপশ্যন চি সন্ধ্যাৰাগ, অপশ্যন ডি ৰাতি। আৰু শুদ্ধ আনসাৰটো অপশ্যন চি সন্ধ্যাৰাগ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।